নচলিব অল ইণ্ডিয়া লিমিটেডত অনা অসমীয়াৰ দাদাগিৰি নচলিব ৰঞ্জিত ৰথ মুৰ্দাবাদ ৰঞ্জিত ৰথ হুঁচিয়াৰ ৰঞ্জিত ৰথৰ মই মতালি নচলিব অল ইণ্ডিয়া লিমিটেডত অনা অসমীয়াৰ দাদাগিৰি বন্ধ কৰক সদৌ ছাত্ৰতা জিন্দাবাদ সদৌ ছাত্ৰতা জিন্দাবাদ জয় আই অসম জয় আই অসম জয় আই অসম আজিৰ অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ এই মুখ্য প্ৰৱেশদ্বাৰত সমবেত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰশান্ত দত্ত ডাঙৰীয়া সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰ ডাঙৰীয়া সাংগঠনিক সম্পাদক বুলবুল দত্ত অনুপজ্যোতি ভূঞা ডাঙৰীয়া কাৰ্যনিৰ্বাহক সদস্য সমৰ গোহাঁই কনক গগৈ ডাঙৰীয়া ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী গগৈ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰী তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সত্য বৰগোহাঁই সাধাৰণ সম্পাদক প্ৰদীপ নেওগ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ সাহু সাধাৰণ সম্পাদক মিন্ময় বৰাকে প্ৰমুখ্য কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা ছাত্ৰ সন্থা চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আহি উপস্থিত হোৱা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল তথা প্ৰতিবাদী ছাত্ৰ সন্থাৰ কৰ্মীসকল ইয়াত উপস্থিত থকা অন্য ৰাইজ ইয়াত উপস্থিত থকা অইলৰ ভিডিপিৰ বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কৰ্মীসকল সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল ছাত্ৰ সন্থাৰ প্ৰাক্তনসকল আমি আটাইলৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো আৰু আজি আমি ইয়াত সমবেত হ'বলগীয়া হৈছে এই অইল ইণ্ডিয়া লিমিটেড আমাৰ আবেগ এই অইল ইণ্ডিয়া লিমিটেড আমাৰ স্বাভিমান অইল ইণ্ডিয়া লিমিটেডে যথেষ্ট থলুৱা লোকক সংস্থাপন দি আহিছে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী হাতত লৈ আহিছে কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছো অইল ইণ্ডিয়া লিমিটেডৰ নতুন যিগৰাকী অধ্যক্ষ আৰু পৰিচালন সঞ্চালক CMD নিযুক্ত হৈছে ৰঞ্জিত ৰথ যিগৰাকী ব্যক্তিয়ে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে পূৰ্বতে কোনো ধৰণৰ সম্বন্ধ নাছিল সেইগৰাকী ব্যক্তিক আমাৰে কিছুমান অসমীয়া আৰু অনা অসমীয়া মানুহে তেওঁৰ লগ হৈ তেওঁৰ প্ৰিয়ভাজন হ'বলৈ গৈ এই স্বাভিমানৰ অইল ইণ্ডিয়া উদ্যোগটোৰ লগত বিভিন্ন ধৰণে খেতালি খেলিবলৈ আৰম্ভ কৰিছে এই অইল ইণ্ডিয়া লিমিটেডে যি ধৰণে উন্নয়ন কৰিব লাগিছিল সেই উন্নয়নৰ স্থবিৰতা তেখেতসকলে বন্ধ কৰিবলৈ আৰম্ভ কৰিছে আমি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰো আমাৰ প্ৰতিবাদ সদায় শান্ত আৰু ধীৰ স্থিৰ অহিংস পন্থাৰে আমাৰ প্ৰতিবাদ চলে আজি আমি যিমান ছাত্ৰ সন্থাৰ কৰ্মী থিয় হৈ আছো যদি আমি অহিংস পন্থাৰে প্ৰতিবাদ নকৰিলোহেঁতেন তেনেহলে অইলৰ এই ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ সন্মুখত যি কেইজন সামৰিক বাহিনীৰ পোছাক পিন্ধি লাঠি লৈ হেলমেট পৰিধান কৰি যিগৰাকীক ৰৈ আছে এইগৰাকী ব্যক্তিক গতিয়াই আমি গেটখন ভাঙি ভিতৰলৈ সোমাই যাবলৈ আমাৰ 5 মিনিটো সময় নালাগে কিন্তু ছাত্ৰ সন্থাৰ কৰ্মীসকল আমি সদায় অহিংস পন্থাত বিশ্বাস কৰো আমি কোনো অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া কৰ্মচাৰী সেয়া লাগিলে অসমীয়াই হওক অনা অসমীয়াই হওক আমি কেতিয়াও অপদস্থ কৰিবলৈ নিবিচাৰো কিন্তু আমাৰ এটা ধৈৰ্যৰ সীমা থাকে আজিৰ এই স্থানত থিয় হৈ অইল ইণ্ডিয়া লিমিটেডৰ সেইসকল অসমীয়া অনা অসমীয়া সকলো বিষয়াক সকীয়াই দিব বিচাৰিছো ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ধৈৰ্যৰ যদি সীমা ছিঙিবলগীয়া হয় ইয়াতকৈ 10 গুণ ছাত্ৰ সন্থাৰ কৰ্মী ইয়াত উপস্থিত হৈ আমি কিন্তু যিকোনো সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম তাৰ কাৰণে অইল ইণ্ডিয়া কৰ্তৃপক্ষ একপক্ষভাৱে জগৰীয়া হ'ব ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে বাৰে বাৰে লৈ নাথাকিব ইয়াত উপস্থিত থকা হাজৰিকা গগৈ বৰুৱা হওক যি উপাধিৰে ব্যক্তি আছে আপোনালোকক আমি অসমীয়া বুলি ভাবো আপোনালোকে ৰঞ্জিত ৰথক লগ পালে আপোনালোকে দুটালি মৰা বন্ধ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আপোনালোকক হকিয়াই দিছো
নহলে আমি পাহৰি যাম যে আপোনালোকে নামৰ শেষত হাজৰিকা লিখে, নামৰ শেষত বৰুৱা লিখে, নামৰ শেষত কোনোবাই বৰা লিখে, নামৰ শেষত কোনোবাই গগৈ লিখে, দাস লিখে। এই কথা বতৰাবিলাক কিন্তু আমি পাহৰি যাম। অনা অসমীয়া ৰঞ্জিত ৰথৰ লগত মিলি অইলৰ বিৰুদ্ধে আপোনালোকে ষড়যন্ত্ৰ কৰা বন্ধ কৰক। ইয়াত যিসকল বিষয়া কৰ্মচাৰীয়ে কাম কৰি আছে আপোনালোকক কৈ দিব বিচাৰিছো, যাৰ দুলীয়াজনৰ বায়ু পানীৰ লগত, যাৰ উৎপাদন ক্ষেত্ৰৰ বায়ু পানীৰ লগত সম্বন্ধ নাই, সেইসকলে অইল ইণ্ডিয়াৰ আৱেগ কি আপোনালোকে বুজি নাপাব। অইল ইণ্ডিয়াৰ কাৰণে স্থানীয় মানুহে কি কাম কৰে, কেনেকৈ অইল ইণ্ডিয়াৰ কাৰণে স্থানীয় মানুহে চেক্ৰিফাইচ কৰিছে, ত্যাগ কৰিছে, এই কথা বতৰাবিলাক আপোনালোকে পঢ়িবলৈ প্ৰথমতে শিকিবলৈ আৰম্ভ কৰক। তাৰপিছত আপোনালোকে সিদ্ধান্ত দিব। অইল ইণ্ডিয়া লিমিটেডে আজি ইয়াৰ পৰা খনন উৎপাদন সকলোবিলাক কৰি লৈ যায়, কিন্তু আপোনালোকে দুলীয়াজানখন এপাক মাৰি দিয়ক। এই কৰ্তব্যময় পৰিৱেশ স্মাৰ্ট চিটি বুলি বনাম বুলি কয়, কিন্তু বাৰে বাৰে স্মাৰ্ট চিটি বনোৱাত তেখেতসকলে ব্যৰ্থ হয়। এই HR বিল্ডিঙৰ সন্মুখত নীলা কাপোৰে আজি পদপথ ঢাকিবলগীয়া হৈছে অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা অনুষ্ঠানে। ইয়াতকৈ লজ্জাজনক কথা আপোনালোকৰ হ'ব নোৱাৰে। আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে অইল ইণ্ডিয়া লিমিটেডক যদি এখন গাড়ী আমাৰ সাংগঠনিক কামত বিচাৰো, তেখেতসকলৰ 101টা প্ৰশ্ন। কিয় গাড়ী দিয়া হ'ব? গাড়ী দিলে তেওঁলোকৰ ক্ষতি হয়। এই কাষতে থকা DPS স্কুলৰ সন্মুখলৈ আপোনালোকে যাব, তাত ৰাতিপুৱা 10 বজাৰ পৰা স্কুল ছুটি হোৱালৈকে ইটিঅছৰ পৰা আৰম্ভ কৰি বিলাসী গাড়ী যে অইল ইণ্ডিয়া লিমিটেডৰ থিয় হৈ থাকে, সেই DPSত অইল ইণ্ডিয়াৰ কোন বিষয়া পঢ়ে? DPSত অইল ইণ্ডিয়াৰ কোন বিষয়া পঢ়ে? সেই কথা বতৰাখিনি ক'ব লাগে। কাইলৈৰ তাৰিখত যদি DPSৰ সন্মুখত এখনো অইল ইণ্ডিয়া লিমিটেডৰ বিলাসী বাহন থিয় কৰাই ৰাখে, তেনেহলে আমি কিন্তু ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। এই বিলাসী বাহনবোৰ আপোনালোকৰ সন্তানক স্কুললৈ অনা নিয়া কৰিবলৈ দিয়া নাই, আপোনালোকক নিজৰ কৰ্মস্থলীলৈ যাবলৈ দিছে। আপোনালোকে যেতিয়া নিজৰ পত্নীক তিনিচুকীয়াত বজাৰ কৰিবলৈ পঠিয়াই, নিজৰ পত্নীক যেতিয়া ডিব্ৰুগড়ত বজাৰ কৰিবলৈ পঠিয়াই, যোৰহাটৰ নিজৰ ঘৰলৈ পঠিয়াই, তেতিয়া আপোনালোকে কোম্পানীৰ গাড়ীখন ব্যৱহাৰ কৰিলে অইল ইণ্ডিয়া লিমিটেডৰ ক্ষতি নহয় নেকি? সেই প্ৰশ্নটো আমি সুধিব বিচাৰিছো। আমি যে শৈক্ষিক কামত, ৰাজহুৱা কামত অইল ইণ্ডিয়া লিমিটেডৰ গাড়ী এখন বিচাৰিলে আপোনালোকৰ ক্ষতি হয়, আপোনালোকৰ লোকচান হয়। আমি যদি এদিন বন্ধ দিওঁ আপোনালোকৰ লোকচান হয়। আপোনালোকে মাহৰ পিছত মাহ RCA যে নিজৰ পত্নীলৈ গেষ্ট হাউচৰ পৰা যে খানা মঙাই, গেষ্ট হাউচৰ পৰা খানা বিচাৰি পঠিয়াই, সেই তথ্য কিন্তু আমাৰ হাতত থাকে। তেতিয়া অইল ইণ্ডিয়া লিমিটেডৰ ক্ষতি নহয় নেকি? অইল ইণ্ডিয়া লিমিটেডৰ লগত সম্বন্ধ নাথাকিলে অইল ইণ্ডিয়া লিমিটেডক লুটি পুটি খাম বুলি ইয়ালৈ নাহিবৰ কাৰণে আমি সেইসকল বিষয়াক সকীয়াই দিছো। আজি কেইদিনমানৰ পূৰ্বে পেট্ৰলিয়াম ছেক্ৰেটাৰী আহিছিল, CMD আহিছিল, আমি বাধা দিলো। বাধা দিয়াৰ পিছত অইলৰ এগৰাকী অসমীয়া বিষয়াই বিভিন্ন মানুহৰ আগত কৈ ফুৰিছে যে এইটো বেয়া কাম কৰিলে, ছাত্ৰ সন্থাই নিকৃষ্ট কাম কৰিছে। আমি তেখেতক সকীয়াই দিছো। আমি কি কাৰণে কৰিবলৈ বাধ্য হলো সেই বিষয়টো আপুনি জানিও আমাৰ আগত এখন মুখ উলিয়াই, আপোনালোকে যদি পেট্ৰলিয়াম ছেক্ৰেটাৰী আৰু CMD আগত অন্য এখন মুখ উলিয়াই, তেনেহলে আপোনালোকৰ কথা বেয়া হ'ব। এই কথাটো আমি তেখেতক সকীয়াই দিব বিচাৰিছো। অইল ইণ্ডিয়া লিমিটেড CMD ৰথৰ পৈতৃক সম্পত্তি নহয়। অইল ইণ্ডিয়া লিমিটেড ৰঞ্জিত ৰথৰ পৈতৃক সম্পত্তি নহয়। ইয়াত থকা বিষয়াবিলাকৰ পৈতৃক সম্পত্তি নহয়। অইল ইণ্ডিয়া লিমিটেড আমাৰ সম্পদ। এই অইল ইণ্ডিয়া লিমিটেড আগবাঢ়ি যোৱাটো আমি বিচাৰো মনে প্ৰাণে। ইয়াত আজি VDP কৰ্মকৰ্তাসকল আছে, কেনেকৈ তেখেতসকলৰ লগত জোৰ জুলুম কৰা হৈছে। এই যিবোৰ পুৰণি খাট, সেই খাটবিলাকত থকা বা সেই খাটবিলাকৰ চিকিউৰিটিৰ কাৰণে তেখেতসকলক নিয়োগ কৰা হৈছিল দৈনিক 100 টকা। দৈনিক 100 টকাত মানুহে কাম কৰিব পাৰে নেকি আজিকালি? নিমখ তেলৰ যি খৰচ, চাউলৰ যি খৰচ, এটা পৰিয়াল চলিবৰ কাৰণে, ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে 100 টকা তেখেতসকলে দিয়ে। ইয়াত যদি প্ৰতিবাদ কৰিবলৈ আহে, তেখেতসকলে সামৰিক বাহিনী লগাব, তেখেতসকলক ভাবুকি প্ৰদান কৰিব। এনেকুৱা থলুৱা বিৰোধী কাম কাজ কিন্তু নচলিব। 100 টকা কোনো কাৰণত মানি লোৱা নহব। এইটো কেতিয়াও ন্যায়সংগত কথা নহয়। সেই খাটবিলাকত যদি সেই কৰ্মচাৰীসকল নাথাকিলেহেঁতেন, তাত হয়তো চোৰে উপদ্ৰৱ লগাই তাত থকা মেচিনসমূহ যদি লৈ গ'লহেঁতেন, বাঘজানৰ দৰে কাণ্ড সংঘটিত হ'লহেঁতেন, তাত অইলৰ আৰু বিস্তৰ ক্ষতি হ'লহেঁতেন। তাৰপিছতো সেই VDPৰ কৰ্মচাৰীসকলৰ
মজুৰি বৃদ্ধি কৰিবৰ কাৰণে অইলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। অইল ইণ্ডিয়া লিমিটেডে দুলীয়াজানক স্মাৰ্ট চিটি হিচাপে গঠন কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিম বুলি ক'লে কোনোবা কোম্পানীক মিনি স্মাৰ্ট চিটিৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰিছে, কিন্তু ৰাইজৰ লগত কথা বতৰাবিলাক পাতিব লাগিব। আমি দুলীয়াজানবাসী ৰাইজে অইলৰ উৎপাদন থলীত থকা ৰাইজে আমি কি বিচাৰো সেই কথা বতৰাবিলাক পাতিব লাগিব। আজি চৰাইদেউ জিলাৰ উন্নয়ন কি হৈছে, তিনিচুকীয়া জিলাৰ উন্নয়ন কি হৈছে, সামগ্ৰিকভাৱে ডিব্ৰুগড় জিলাৰ কি উন্নয়ন কৰিছে, এই কথা বতৰাবিলাকৰ ৰাজহুৱা খতিয়ান অইল ইণ্ডিয়া লিমিটেডে দিব লাগিব। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা অইলৰ CMD ৰঞ্জিত ৰথক আমি সকীয়াই দিছো, থলুৱা বিৰোধী সিদ্ধান্ত আপোনালোকে বন্ধ কৰক। তেখেতৰ অহংকাৰ পতন হ'ব লাগিব। দুলীয়াজানলৈ আহি আমাৰ সৈতে আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবলৈ তেখেতৰ নাকত লাজ আছে, লাজ পায় তেখেতে। কিন্তু আমিও কৈ দিছো, দিল্লীলৈ আমন্ত্ৰণ কৰিলে দিল্লীলৈ গৈ আলোচনা ছাত্ৰ সন্থাই নকৰে, গুৱাহাটীলৈ গৈ ছাত্ৰ সন্থাই আলোচনা নকৰে। দুলীয়াজানত আলোচনা হ'ব লাগিব। দুলীয়াজানত ছাত্ৰ সন্থাৰ কৰ্মীৰ লগত দুলীয়াজানত আলোচনা হ'ব লাগিব। আলোচনাৰ মাজেৰে মীমাংসা হ'ব। আৰু যদি দুলীয়াজানত আলোচনা কৰিবলৈ তেখেতৰ অহংকাৰ হয়, তেখেতৰ লাজ লাগে, তেনেহলে কৈ দিছো, ইয়াৰ পিছত যিদিনাখনে CMDয়ে দুলীয়াজানত ভৰি থব, প্ৰতিটো দিনতে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ অপদস্থ কৰিব, তেখেতে অপদস্থৰ সন্মুখীন হ'ব লাগিব। এই কথা স্পষ্ট। কোনো কাৰণত CMD গৰাকীক দুলীয়াজানত ভৰি থবলৈ দিয়া নহ'ব। তেখেতৰ অহংকাৰ যিদিনাখনলৈকে পতন নহ'ব, সেইদিনাখনলৈকে CMDয়ে দুলীয়াজানত ভৰি থব নোৱাৰিব। আমি তেখেতক এয়াৰপৰ্টত বাধা দিম, দুলীয়াজানত বাধা দিম, ক'ত তেখেতে ভৰি থয় আমি চাই ল'ম। CMD গৰাকীয়ে কোনো কাৰণত থলুৱা বিৰোধী সিদ্ধান্ত লৈ এই ধৰণৰ কাম কাজ কৰি অসমীয়া মানুহক হেয় প্ৰতিপন্ন কৰি ইয়াত অইল ইণ্ডিয়া লিমিটেডৰ CMDৰ আসনত অধিষ্ঠিত হৈ থাকিব নোৱাৰে। এইটো ছাত্ৰ সন্থাৰ স্পষ্ট কথা। আমি অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন কাম কাজ আছে, শৈক্ষিকৰ পৰা আৰম্ভ কৰি সকলো কাম কাজ, যিসমূহ কাম কাজ ভাল কৰিছে সেই কাম কাজসমূহ ভাল বুলি ক'বলৈ ছাত্ৰ সন্থাৰ সাহস আছে। কিন্তু CMD গৰাকীৰ কাম কাজ বেয়া, গতিকে সেই কাম কাজক বেয়া বুলি ক'বলৈ আমাৰ সাহস আছে। ইয়াৰ পিছত আমি আজি ঘোষণা কৰিব বিচাৰিছো, জুলাই মাহৰ প্ৰথম সপ্তাহত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই চৰাইদেউ জিলাৰ অইল ইণ্ডিয়া লিমিটেডৰ সকলো উৎপাদন আৰু খনন কাৰ্য আমি বন্ধ কৰিম। জুলাই মাহৰ প্ৰথম সপ্তাহত চৰাইদেউ জিলাত অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন আৰু খননৰ কাৰ্য বন্ধ কৰা হ'ব। দ্বিতীয় সপ্তাহত তিনিচুকীয়া জিলাত চৰাইদেউ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই লগ হৈ জুলাই মাহৰ দ্বিতীয় সপ্তাহত তিনিচুকীয়া জিলাত যিমানবিলাক অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদন আছে, সকলোবিলাক খনন আৰু উৎপাদন বন্ধ কৰা হ'ব। আৰু তৃতীয় সপ্তাহত ডিব্ৰুগড় জিলাত যিবিলাক অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদন আছে, সকলোবিলাক খনন আৰু উৎপাদনৰ কাৰ্য বন্ধ কৰা হ'ব। আপোনালোকে পুলিচ লগাব, সামৰিক বাহিনী লগাব, ছাত্ৰ সন্থাৰ কৰ্মীৰ মনোবল ভাঙিব নোৱাৰে। এদিন ৰখাব, দুদিন ৰখাব, আমি কিন্তু প্ৰত্যেক দিনাই আহিম, প্ৰত্যেক দিনাই এনেকুৱা ধৰণে আপোনালোকে কিন্তু সমস্যাৰ সন্মুখীন হ'ব। গতিকে আমাৰ সৈতে প্ৰত্যাহ্বান ল'বলৈ চেষ্টা নকৰিব। প্ৰত্যাহ্বান ল'বলৈ যদি চেষ্টা কৰে, ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ধৈৰ্যৰ সীমা ছিঙি যাব। ইয়াত কাৰ্যালয় স্থানান্তৰ কৰিব বিচাৰে, কাৰ্যালয়কেইটা কি কাৰণত স্থানান্তৰ কৰিব? অত দিনৰ পৰা ইয়াত কাৰ্যালয় চলি আছে, কোনো কাৰণত এটাও কাৰ্যালয় ইয়াৰ পৰা লৈ যাবলৈ দিয়া নহ'ব। আমি ছাত্ৰ সন্থাই দাবী কৰি আছো, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়টো দুলীয়াজান নতুবা অসমলৈ স্থানান্তৰ কৰিব লাগে। কিন্তু এইগৰাকী CMD অহাৰ পিছত ইয়াৰ পৰা কাৰ্যালয় এটাৰ পিছত এটাকৈ লৈ যাব বিচাৰে। এই কাৰ্যবিলাক সহ্য কৰি লোৱা নহ'ব। অইল ইণ্ডিয়া লিমিটেডত যিসকল কৰ্মৰত হৈ থাকে সেইসকলকো আমি ক'ব বিচাৰিছো, আপোনালোকে ভাল দৰমহা পায়, আপোনালোকে আপোনালোকৰ সন্তানক ভাল বিদ্যালয় পঢ়াইছে, আমাৰ ক'বলগীয়া নাই। কিন্তু এই জাতীয় উদ্যোগটো যেতিয়া ধ্বংসৰ মুখলৈ যায়, তেতিয়া আপোনালোকে অন্ততঃ চকু মুদি বহি নাথাকিব। আজি যিমানবিলাক ছাত্ৰ সন্থাৰ কৰ্মী আছে, আপোনালোকে সুধি চাওক, ইয়াত থকা কৰ্মীৰ 90% ছাত্ৰ সন্থাৰ কৰ্মীৰ কোনো মাক বাপেকে, পিতৃ মাতৃয়ে অইল ইণ্ডিয়া লিমিটেডত কাম নকৰে।
আমাৰ ঘৰৰ কোনে অইল ইণ্ডিয়া লিমিটেডত চাকৰি নকৰে আমি কোনে অইল ইণ্ডিয়া লিমিটেডৰ পৰা এটকাও পইচা আমি নাপাওঁ তাৰ পিছত অইল ইণ্ডিয়া লিমিটেড যেতিয়া সমস্যাত পৰে অইল ইণ্ডিয়া লিমিটেডৰ যেতিয়া দুৰ্ভোগ হয় জাতীয় উদ্যোগটো যেতিয়া ধ্বংস হ'ব যেন আমাৰ অনুভৱ হয় আমি এই কৰ্মকৰ্তাসকল ওলাই আহো কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আৰু সেই ভৱিষ্যত প্ৰজন্মত অইল ইণ্ডিয়াত বৰ্তমান কাম কৰি থকা আপোনালোকৰ সন্তানসকলো পৰে গতিকে অন্ততঃ সন্তানৰ কথা ভাবি আপোনালোকে তৈলমৰ্দন কৰা স্বভাৱটো এৰিবৰ কাৰণে আমি আহ্বান জনাইছো অন্যথা অইল ইণ্ডিয়া লিমিটেড কিন্তু বেছিদিন জীয়াই নাথাকিব ৰঞ্জিত ৰথ যিদিনাই আহে সেইদিনাখনেই পুনৰ আমি ইয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিম তেখেতক উভতাই পঠিয়াম অইল ইণ্ডিয়া লিমিটেডৰ এটাও কাৰ্যালয় তেখেতে থাকিবলৈ নাপায় আৰু যদি তেখেতৰ CMD বাংলোত থাকিবলৈ যায় এইদৰে হেলমেট পিন্ধি লাঠি লৈ কোনো সামৰিক পোছাকে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক সেইদিনা ৰখাব নোৱাৰিব এইটো স্পষ্ট কথা মই সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছো অইল ইণ্ডিয়া লিমিটেডে অনাগত দিনত তেখেতসকলে থলুৱা বিৰোধী যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তবিলাক প্ৰত্যাহাৰ কৰি তেখেতসকলে দুলীয়াজনকে প্ৰমুখ্য কৰি চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া সকলোতে তেখেতসকলৰ লাভৰ সৰহসংখ্যক পইচা উন্নয়নৰ কামত খৰচ কৰক এই কথাখিনি আমি আহ্বান জনাইছো আৰু অইল ইণ্ডিয়া লিমিটেডৰ CMD গৰাকীক পুনৰবাৰ আমি এই মঞ্চৰ পৰা সকীয়াই দিছো অইল ইণ্ডিয়া লিমিটেড হুঁচিয়াৰ CMD হুঁচিয়াৰ ৰঞ্জিত ৰথ মুৰ্দাবাদ ৰঞ্জিত ৰথৰ মই মতালি নচলিব ৰঞ্জিত ৰথ মুৰ্দাবাদ অনা অসমীয়া অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া হুঁচিয়াৰ অনা অসমীয়া গিৰি নচলিব অসমত থাকি অসমীয়াৰ থলুৱা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা বন্ধ কৰক অইল ইণ্ডিয়া লিমিটেড জীয়াই থাকিব লাগিবই অনা অসমীয়া দাদাগিৰি নচলিব ৰঞ্জিত ৰথ ৰঞ্জিত ৰথ মুৰ্দাবাদ ৰঞ্জিত ৰথ মুৰ্দাবাদ ৰঞ্জিত ৰথৰ কাম নাই কাটি এৰক ৰঞ্জিত ৰথ ৰঞ্জিত ৰথ CMD go back CMD go back CMD go back CMD high CMD high CMD go back থলুৱা বিৰোধী সিদ্ধান্ত লোৱা CMD মই মতালি নচলিব CMD CMD Hodok Sadona Zindabad Hodok Sadona Zindabad Dibuka Zina Sadona Zindabad Tinisika Zina Sadona Zindabad Soedo Zina Sadona Zindabad Bilangan Anjali Sadona Zindabad Sato Honta Zindabad Sato Honta Zindabad Sato Iko Zindabad CMD হুঁচিয়াৰ CMD মুৰ্দাবাদ CMD CMD অনা অসমীয়া গিৰি নচলিব CMD অনা অসমীয়া গিৰি নচলিব CMD CMD জয় আই অসম জয় আই অসম জয় আই অসম